পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল। এয়া হৈছে গোগামুখ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু শোভাযাত্ৰা দৃশ্যাংশ আপোনালোকক আগবঢ়াম চাব। ভাল ভাল আৰু দাদা বুলি মতা মানুহজনক চিনি পাইছেনে? এজন দেৱতুল্য ব্যক্তি, যাৰ মুখখন চবৰে মাজত এখন চিনাকি মুখ, যি দুখীয়াৰ হকে আজি তাৰিখত দেহ প্ৰাণ দি কাম কৰি আছে। তেওঁ হৈছে অসমৰ এজন বিশেষ ব্যক্তি, এজন নৱপ্ৰজন্ম, সময় গগৈ ডাঙৰীয়া। দাদাক লগ পাই বিৰাটে ভাল লাগিলে আৰু এনে এজন ব্যক্তিক দেখা পাই নিজকে ধন্য মানিলোঁ। সিদিনাখনি গৈ আছিলোঁ গাড়ী চলাই গোগামুখ অভিমুখে এখন বিয়াৰ কাৰণে। তাতে মই গাড়ীৰ চালক আছিলোঁ আৰু গাড়ীখন চলাই থকা অৱস্থাত গোগামুখৰ সেই সাংস্কৃতিক শোভাযাত্ৰা অহাৰ কাৰণে প্ৰশাসনে ৰাস্তাটো বন্ধ কৰি ৰাখিছিলে। বন্ধ কৰাৰ কাৰণে বিশেষ ভাল হ'ল দিয়ক, সময় গগৈ ডাঙৰীয়াক লগ পালোঁ আৰু তাৰ যি শোভাযাত্ৰা শুভাকাংক্ষী হ'বলৈ সক্ষম হ'ল। আৰু সেই বিশেষ দিনটোত বিশেষ ব্যক্তিজনক লগ পোৱাৰ কাৰণে দিনটো সুন্দৰকৈ অতিবাহিত কৰিলোঁ আৰু শেষত গৈ লগ পালোঁগৈ হাতী পোৱালি এজনী। তাইৰ নাম হৈছে কচেলি। কচেলিৰ লগত ইমানেই আনন্দ কৰিলোঁ, ইমান সুন্দৰ সুন্দৰ মুহূৰ্ত কটালোঁ, সেইখিনি আপোনালোকৰ ওচৰত আগবঢ়াম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে শেষলৈকে চাব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। জন্তুক মৰম কৰিলে যে মৰম পায়, এটা মৰমৰ ভিডিঅ' দেখাম চাব দেই। চলে দেখিছে, এয়া আছে জন্তুৰ নিভাঁজ মৰম। সময়ৰ চেক বুজি পেলাই অকণমান আনন্দ মুহূৰ্ত কটালোঁ, কাৰণ ড্ৰাইভাৰৰ গোটেই জীৱনটো গাড়ী চলাওঁতেই পাৰ হৈ গৈছে। এনেকুৱা সুন্দৰ মুহূৰ্তবিলাক কেমেৰাত আবদ্ধ কৰি বন্ধুসকল সাঁচিও ৰাখিছোঁ, ইউটিউবৰ যোগেদি আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ। আৰু খুব কম দিনৰ ভিতৰত এই বিশেষ বিয়াখনৰ ভিডিঅ' আপোনালোকৰ ওচৰত ইউটিউবৰ থ্ৰুৱেদি বন্ধুসকল আগবঢ়াম। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম।